প্ৰথমে ND24 প্ৰতিগৰাকী দৰ্শককে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই মুহূৰ্তত মই বামুণী মৈদামৰ ৰেলৱে কলনীত আছোঁ আৰু মই পোনে পোনে ND24 দৰ্শকসকলক মই যি মেজি জ্বলোৱাৰ পৰ্ব সেই মেজি জ্বলোৱাৰ মই পৰ্ব দেখাইছোঁ। একত্ৰিত হৈ এনেদৰে মেজিৰ কাষত এনেদৰে জুই লৈছে, জুইৰ উত্তাপ লৈছে আৰু এই মেজিৰ জুইকুৰাই সমাজৰ পৰা যাতে সকলো অসূয়া অপ্ৰীতি অমংগল যাতে নাশ কৰে আৰু সকলোলৈ সুখ শান্তি সমৃদ্ধি যাতে কঢ়িয়াই আনে সেয়াই প্ৰাৰ্থনা কৰিছে। মই দেখাইছোঁ পৰিৱেশটো মোৰ সতীৰ্থ দীপাংকৰ আছে, খুব এটা ভাল লগা পৰিৱেশ আৰু উৰুকাৰ নিশা সকলোৱে মিলি এসাঁজ খোৱাৰ পাছত এয়া হ'ল মেজি জ্বলোৱা পৰ্ব। গতিকে সকলোৱে একত্ৰিতভাৱে ওলাই আহিছে আৰু কংক্ৰিটৰ মহানগৰীত আমি যদি চাওঁ, কংক্ৰিটৰ মহানগৰীত আমি এই দৃশ্যসমূহ আমি দেখিবলৈ নাপাওঁ, কিন্তু পৰম্পৰা ৰক্ষা কৰি সকলোৱে কিন্তু ইয়াত একত্ৰিত হৈছে আৰু এই মুহূৰ্তটো সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰে মেজিৰ সন্মুখত আমি দেখিছোঁ শৰাই এখন আগবঢ়োৱা হৈছে, তাৰ সমান্তৰালভাৱে দেখিছোঁ ধূপ চাকিৰে এনেদৰে মেজিৰ সন্মুখত অৰ্পণ কৰা হৈছে আৰু তাৰ পাছতে মেজিত অগ্নি সংযোগ কৰা হৈছে আৰু সকলোৱে এতিয়া জুইৰ উত্তাপ লৈছে, উমান লৈছে আৰু এই জুইকুৰাই যাতে সমাজৰ পৰা অসূয়া অপ্ৰীতি অমংগল যাতে বিনাশ কৰে তাৰে বাবে সকলোৱে এতিয়া প্ৰাৰ্থনা কৰিছে। গতিকে আমি অকণমান যদি সম্ভৱ হয় মন্তব্য ল'বলৈ চেষ্টা কৰিম, বিভিন্নজন আছে, গতিকে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ বিহুৰ আৰু শুভেচ্ছা জনালোঁ। এই দৃশ্য কংক্ৰিটৰ মহানগৰীত আমি খুব কমকৈ দেখিবলৈ পাওঁ, কিন্তু আপোনালোকে খুব সুন্দৰভাৱে আয়োজন কৰিছে, সকলো ওলাই আহিছে। আমি পৰম্পৰাটো চেষ্টা কৰি আছোঁ যাতে নতুন প্ৰজন্মই এই পৰম্পৰাটো ধৰি ৰাখিব পাৰে। আমি শিকিছোঁ আমাৰ অগ্ৰজৰ পৰা, আমি আকৌ নবীনবোৰক শিকাই আছোঁ। আমি সকলোকে এনেকৈ তাৰমানে কংক্ৰিটৰ মহানগৰীত আমাৰ এইখন যিহেতু ৰেলৱে, ইয়াতে ৰেলৱে বাসিন্দা বেছি, বিভিন্ন ভাৰতৰ বিভিন্ন এখন মিনি ভাৰত ইয়াতে বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বীৰ মানুহ আছে, তেওঁলোকক আমাৰ বিহুৰ তাৎপৰ্যটো কি জানাবলৈ চেষ্টা চলাওঁ আমি। আজি আমাৰ এইবাৰ 63 সংখ্যক এইবাৰ নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলন। আমাৰ ইয়াতে অসমীয়া মানুহৰ সংখ্যা কম যদিও আমি সকলোকে লৈ পেলাই এই বিহুখন পাতি আহি আছোঁ আৰু আমাৰ এতিয়া আপোনালোকে দেখা পাইছে আমাৰ এতিয়া ভকতসকলে কৰি আছে পৰম্পৰাগত নাম হ'ল জুবিনৰ জয় জুবিন দা হ'ল, তাৰপিছত এতিয়া আমাৰ যিখিনি বয়সস্থ মানুহ আছে তেখেতলোকক জুবিনদা বিহীন কিন্তু এবাৰ বিহু হৈছে, চবৰে এটা দুখ আছে। আমাৰ একচুৱেলি বিহুৰ আগদিনা আমি এটা আগতীয়া বিহু পাতোঁ, আমাৰ এই অঞ্চলৰ ৰাইজে খানা খায়, ভোজ ভাত খায়, কিন্তু এইবাৰ আমি জুবিনদাৰ কাৰণে আমি সেইটো পষ্টপন কৰিছোঁ, কালচাৰ শ্ব'টো আমি পষ্টপন কৰিছোঁ, কেঞ্চেল কৰিছোঁ। তাৰ উপৰিও আমি জুবিনদাক আজিও আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু যাতে জুবিনদাই এই ন্যায় পায় আমি তাৰ বাবে আহ্বান জনাইছোঁ। গতিকে নাম প্ৰসংগ চলি আছে, মই সেই দৃশ্য অকণমান দেখাইছোঁ ND24 দৰ্শকসকলক মেজিৰ সন্মুখত এনেদৰে এতিয়া নাম প্ৰসংগ কৰিছে, সকলোৱে আই মাতৃসকল ওলাই আহিছে, সকলো ওলাই আহিছে আৰু মেজিৰ ওচৰত অকণমান উত্তাপ লৈ এই শীতৰ কোমল ৰ'দজাকত অকণমান ওলাই আহি সকলো একত্ৰিত হৈছে আৰু খুব সুন্দৰভাৱে তেওঁলোকে মেজিৰ জুইৰ উত্তাপ লৈছে। গতিকে আৰু অকণমান যদি সম্ভৱ হয় আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। মই অকণমান নাম প্ৰসংগৰ দৃশ্য অকণমান দেখাই লৈছোঁ ND24 দৰ্শকসকলক। আৰু আছে স্থানীয় লোকসকল আছে, আমি কথাও পাতি আছোঁ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ পুনৰবাৰ। এইখন কংক্ৰিটৰ মহানগৰীত কিন্তু এই দৃশ্যসমূহ আমি খুব কমকৈ দেখিবলৈ পাওঁ, কিন্তু আপোনালোকে খুব সুন্দৰভাৱে আয়োজন কৰিছে আৰু আমি দেখিছোঁ। হয়, আমি এই বছৰ নহয়, আমাৰ 63তম ৰঙালী বিহু, আমি বহু বছৰৰ পৰা এই প্ৰচেষ্টা হাতত লৈছিলোঁ আৰু আপোনালোকে আহি উপলব্ধি কৰিছে চাগে, এইখন মিনি ভাৰতৰ নিচিনা। ইয়াতে মাৰোৱাৰী, বঙালী, উৰিয়া, পাঞ্জাবী সকলো ধৰণৰ জাতি জনগোষ্ঠী আমাৰ ইয়াতে বসতি কৰে। গতিকে আমাৰ অসমীয়া সংস্কৃতি বিহুনো কি, উৰুকা বিহু কি, ভোগালী বিহু কি, এই বেলেগ জাতি জনগোষ্ঠীক যাতে আমি দেখুৱাব পাৰোঁ আৰু এই
প্ৰচেষ্টাত যাতে তেখেতসকলে বিহাৰত গৈও যাতে এনেকুৱাকৈ মেজি প্ৰজ্বলন কৰিব পাৰে, পাঞ্জাৱত গৈ পাৰে, আমাৰ এনেকুৱা এটা প্ৰচেষ্টা আমি কিছু ক্ষেত্ৰত সফলো হৈছোঁ। গতিকে আপোনালোক পুনৰবাৰ এই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এবাৰ জুবিন দা বিহীন কিন্তু বিহু, গতিকে সকলোৱে উৎসাহ উদ্দীপনা যথেষ্ট ম্লান পৰিছে। নাই, সেইটোতো একেবাৰে সঁচা কথা। আমি যদিও এয়া প্ৰাৰ্থনা কৰি আছোঁ, নাম গাই আছোঁ, অলপ ফূৰ্তি কৰিছোঁ, কিন্তু আমাৰ অন্তৰত যিকোৰা জুই জ্বলি আছে সেইটো মানে প্ৰকাশ কৰিব আমি নোৱাৰিম। আমাৰ বিহু নিউ গুৱাহাটী ৰঙালী বিহু বুলিয়ে নহয়, গুৱাহাটীত প্ৰায় 40খন বিহুৰ গোটেই বিহুবিলাকতে এইবাৰ অনুষ্ঠানবিলাক আমাৰ বহুত সীমিত কৰা গৈছে। আমি যিটো নহ'লে নহয়, যিটো পাৰম্পৰিক এটা হেৰি থাকে, নীতি নিয়ম থাকে, সেইখিনিয়ে কৰি পিনে আমি বহাগ পালন কৰিছোঁ। গতিকে মই বামুণী মৈদামৰ পৰা পৰিৱেশটো দেখালোঁ আৰু খুব সুন্দৰভাৱে এই বামুণী মৈদামৰ ৰেলৱে কলনীত ভোগালীৰ যি পৰম্পৰা, সেই পৰম্পৰা খুব সুন্দৰভাৱে ইয়াতে উপস্থাপন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।